ৰাতিৰ বৰষুণ জাকত পানী বাঢ়িছে বুলি শুনিছিলোঁহে কোৱা, কিন্তু বানপানী হ'ব বুলি ভবা নাছিলোঁ। ওচৰৰ অঞ্চলকেইটাৰ অকণমান বুজ ল'বলৈ ওলাই আহিছিলোঁ, কিন্তু এনেকুৱা কিছুমান দৃশ্য দেখিব পাম বুলি ভবাও নাছিলোঁ। সেয়েহে কেমেৰাত বন্দী কৰি ৰাখিলোঁ। এইটো হৈছে আমাৰ পদূলিতে পানী দেখিছেনে? আৰু পূৰা গৰম বুলি কৈ এইকেইদিন আজি গৰমৰ অন্তত একে ৰাতিয়ে এজাক বৰষুণতে গোটেই বানপানী কৰি দিলে। বানপানী নহয়, তথাপিতো পানী বহুত হৈ গ'ল। আৰু অকণমান আমি পৰিস্থিতি বুজ ল'বলৈ এইটো থুনুকা আহি গ'ল। আৰু মই এতিয়া বহিম, থুনুকা ড্ৰাইভাৰ চলাব আৰু দেখাম আপোনালোকক আজি অলপমান পৰিৱেশটো কেনেকুৱা আছে আমাৰ ওচৰৰ অঞ্চলকেইটা মানে কি কৈ থাকোঁ আকৌ। চিধাকে বল। ইমান ধুনীয়া আমি চাই থকা নহয়। এইডোখৰ হৈছে গন্ধকৰৈ হয় এইডোখৰ গন্ধকৰৈ গাঁৱৰ হয় এইডোখৰ। চাওক ধুনীয়া একদম ডাঙৰ মানে আৰু পথাৰখিনি নাই এতিয়া, গোটেই ধান আছিলে ন, সাগৰ হৈ আছে গোটেইখন। বেয়া লগা নাই অৱশ্যে। এইফালে আমিতো আছো দেই ধুনীয়াকৈ মানুহবকে ভালকৈ মাৰ ইফালে যাম নেকি? চাইড দিয়া হয়। এই বঢ়িয়া লাগিছে ন? বঢ়িয়া লাগিছে। माय गॉड पानी पता है क्या हो गया अभी? आप लोग थोड़ा हटिए, हमको जाने दीजिए। हाँ ভাল লাগিছে এতিয়া হয় নাই? আহি কষ্ট কৰি ইমান এনেকুৱা ধুনীয়া এডোখৰ জেগা পায়, ভাল লাগিছে। চিধা যাম দেই, চিধা এখন গৈ ল'বলৈ বল। ইমান নাম্বাৰ আহিছেনে? देख सकते हैं इधर बमपानी हो रहा है। फोटो खींच दीजिए वाला फोटोग्राफी হ'ব লাগিছিলে। গোটেই পানী উঠিছে ন? লাহে দেখিছেনে? গোটেইখন সাগৰ নহয়, কিন্তু সাগৰ যেন হৈ আছে। বঢ়িয়া, লাহে যাবি দেই, নহ'লে গ'লেহে আহোঁ চুতে যাম আৰু। ৰাস্তা বঢ়িয়া কৈছোঁ নহয়, পানী দেখিছে নাই? ৰাস্তা বঢ়িয়া। এখন সাগৰ, গাড়ীখনৰ ৰাস্তাতে গৈ থাক, তেতিয়া ভাল পাবি যাবলৈ। গাড়ীখনৰ ৰাস্তাতে গৈ থাক। গাড়ীখনৰ পকাব গ'লে মানে বঢ়িয়া একদম আৰু দেই নিপুদা। ৰাস্তা মাজে গাড়ীখনৰ মাজত চান্দত আহি আছিলোঁ। কেনে মজা
সি বহুত দূৰ পালোঁ এতিয়া ক'লে কৈছে আমি নিজে জানো গৈ আছোঁ মুঠতে আৰু মেইন ৰাস্তাই পকা ৰাস্তা বাদ দি এবাৰ আমি অকণমান পথাৰ আহিছোঁ নে কি কওঁ তেনেকুৱা অকণমান আমি পথাৰ আহিছোঁ কিমান ধুনীয়া দেখিছে পৰিৱেশটো পথাৰৰ পৰিৱেশ মানে পথাৰ ৰাস্তাত আহিছোঁ আৰু উভতি আহি আকৌ গাঁও পালোহি আছে গাঁৱৰ একদম সিমূৰত আছোঁ এতিয়া ইয়াত দেখিছে এই দৃশ্য অকণমান এখিনি ৰখিছোঁ আৰু চাওক গোটেই সাগৰ সদৃশ গোটেই পৰিৱেশ হৈ গ'ল বহু দূৰ ফুৰি আহিলোঁ আমাৰ অঞ্চলটোৰ প্ৰায় মানে ওচৰে পাঁজৰে প্ৰায়খিনি মানে ঠাই আমি গৈ আহিলোঁ ক'ত কেনেকুৱা ধৰণৰ পৰিস্থিতি আজি হৈছিল আপোনালোকক সেয়া দেখালোঁ আৰু কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট এটা কৰি জনাব আপোনালোকৰ ফালে এনেকুৱা সমস্যা হৈছে নেকি জনাব আৰু কেইঘৰমান মানুহৰ মানে পৰিস্থিতি দেখি বৰ বেয়া লাগিলে তেওঁলোক মানে পানী ঘৰত সোমাই গৈছে আৰু কেইঘৰমানৰ প্ৰায় সোমাও দুঘৰমান যে সোমাই গৈছে মই ভিডিঅ'টো দেখাইছোঁ আপোনালোকে চাব আৰু তেওঁলোকৰ মানে অসুবিধা হৈছে আৰু কিছুমানৰ গাড়ী ৰখি আছে বাটত কাপোৰ কানি ঘৰৰ পৰা উলিয়াইছে পৰিৱেশটো ভাবকচোন কিমান এটা মানে বেয়া পৰিৱেশ আৰু হ'ব আৰু চাগে যথেষ্টখিনি পানী হ'ল আৰু বৰুণ দেৱতাই অকণমান চাব আৰু সেই মানুহসকলৰ কাৰণে তেওঁলোকৰ যথেষ্টখিনি অসুবিধা আছে যিহেতু নিজৰ ঘৰটো এৰি যাবলগীয়া হৈছে চাওক বহুত বেছি পানী হৈছে আৰু এতিয়া শেহতীয়াকৈ হ'লেও আৰু এয়া মই এতিয়া স্কুলৰ ফিল্ডত আকৌ উভতি আহি পালোহি দেখিছে অথনি ফিল্ডত কম পানী আছিলে এতিয়া আকৌ বাঢ়ি গ'ল চাওক বহুত বাঢ়ি গ'ল আৰু হ'ব ভিডিঅ'টো বনাই আজি অকণমান মনটো বেয়াহে লাগিলে মনটো ভাল লাগিবলৈ ওলাই গৈছিলোঁ আৰু কিছুমান পৰিৱেশ দেখি মানে মনটো বেয়াহে লাগিলে আৰু ভিডিঅ'টো আজি ইমানতে শেষ কৰিছোঁ আকৌ বাকী পৰিৱেশখিনি দেখাই থাকিম আপোনালোকক চাই থাকিব